কৰিবৰ কাৰণে মই যোৱাকালি তিনিচুকীয়াত সকলো মন্ত্ৰী বিধায়ক একত্ৰিত কৰি আমি সভা সমিতি কৰিলোঁ। অতি ক্ষিপ্ৰতাৰে আগবাঢ়ি যাম মৰাণ মটক জনগোষ্ঠীৰ ক্ষেত্ৰত। আমি দুদিনীয়া কাৰ্যসূচী লৈ ডিব্ৰুগড়লৈ আহিছিলোঁ। কালি অসম গণ পৰিষদ দলৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত উজনি অসমৰ 9খন জিলাৰ সভাপতি সম্পাদক আৰু 33টা সমষ্টি, এই জিলাকেইখনৰ অন্তৰ্গত যি 33টা বিধানসভা সমষ্টি আছে, এই বিধানসভা সমষ্টিকেইটাৰ সভাপতি সম্পাদক আৰু লগতে আমাৰ ভাতৃভগ্নী সংগঠনৰ মূল দায়িত্বত থকা বিষয়ববীয়াসকলক লৈ দীঘলীয়া আলোচনা হ'ল। নিৰ্বাচনৰ দিন চমু চাপি আহিছে, বিধানসভা নিৰ্বাচনৰ দিন। আমি এইকেইটা দিনত কেনেধৰণে দলটোক আৰু অধিক শক্তিশালী কৰিম বা জনমুখী কৰিম সেই সম্পৰ্কেও আলোচনা হৈছে আৰু সেইমতে কৰ্মসূচী লোৱা হৈছে। আজিৰ দিনটোত আছিল চাবুৱা, নতুন যিটো চাবুৱা লাহোৱাল বিধানসভা সমষ্টি হৈছে, তাত সংকল্প এক সমাৰোহ। কিন্তু যোৱাকালি এক দুখজনক ঘটনাৰ খবৰে আমাক আটাইকে মৰ্মাহত কৰিলে। আজি পুৱাই আমি পুনাকন বৰুৱাক লৈ মহন্ত ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, অৱশ্যে পুনাকন কালিও তালৈ গৈছিলে, কালি তাতে আছিল। পূৰ্বৰ চাবুৱা সমষ্টিৰে অন্তৰ্গত সেই এলেকাৰে বাসিন্দা তেওঁলোক। কাৰণ আপোনালোকে গম পাইছে যে বহুকেইগৰাকী ব্যক্তিয়ে অৰুণাচলত দুৰ্ঘটনাত পতিত হৈ জীৱন দিব লগা হ'ল। তেওঁলোকৰ তাত গ'লোঁ, তাৰ পৰা ঘূৰি আহি আমি ইয়ালৈ আহিলোঁ। ইয়াতো বহুত প্ৰগ্ৰেম, এই ঘটনাটোৰ বাবে ইয়াত পুনাকনে কাৰ্টেল কৰি দিলে। তথাপি যিহেতু পূৰ্বতেই এই সভাখনৰ আয়োজন কৰা হৈছিল, সেই হিচাপে যথেষ্ট লোকৰ ইয়াত বহু হাজাৰ লোকৰ সমাৱেশ হৈছিল। সংকল্প মানে দলৰ ভেটি মজবুত কৰাৰ সংকল্প, দলটোক অনাগত দিনত দুৰন্ত গতিত আগুৱাই লৈ যোৱাৰ সংকল্প। কাৰণ আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ দল শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম সুৰক্ষিত হোৱা। আৰু অসম গণ পৰিষদ দলক আমি 85 চনৰ পৰা যিবিলাক সমষ্টিত, বিধানসভা সমষ্টিত আমি জয়লাভ কৰিছোঁ, সেইবিলাকত শক্তিশালী কৰিবলৈ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আমাৰ যি দিক নিৰ্ণায়ক বৈঠক আছিল, আৰু সেইকাৰণে আমি কৈছিলোঁ যে দলৰ য'ত আমাৰ শিপা আছে, এই শিপা থকাবিলাকত আমি মজবুত কৰিম। কিন্তু এইটো নহয় যে অহা বিধানসভা নিৰ্বাচনত আমি ধৰক পূৰ্বতে আমি 85-86টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰি সফলতা লাভ কৰিছিলোঁ, সেইবিলাকত নিৰ্বাচনত উঠিম। কাৰণ দীৰ্ঘদিন ধৰি আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাত আছোঁ। আমি মিত্ৰ দলকো সমানে সহায় কৰিব লাগিব। আমাৰ পাৰ্টীও জিকিব লাগিব, মিত্ৰ দলকো আমি জিকাব লাগিব। আৰু সেইকাৰণেই ৰাজ্যখনৰ অন্যান্য ঠাইতো আমি এনেধৰণে সংকল্প সমাৰোহ আমি অনুষ্ঠিত কৰিছোঁ। এতিয়ালৈকে কিমান জেগাত প্ৰাৰ্থী দিম আমি ঠিক কৰা নাই, আমিও ছাৰ্ভে কৰিবলৈ আগবাঢ়িছো। তেনেকে আমি দায়িত্বও দিছো। এইটো সমষ্টিটোতো আমাৰ আছেই, ইয়াত আমাৰ বিধায়ক আছে, ইয়াত আৰু নতুনকে চিন্তা কৰা নাই। আপোনালোকে অস্বীকাৰ কৰিলে কল ৱাৰ এটা হৈ আছে, ফ্ৰেণ্ডশ্বিপ কণ্টেষ্ট হৈ যাবগে পাৰে নে লাষ্টত? চাওক, ৰাজনীতিতটো আৰু মানে কি কল ৱাৰ থাকিব, কিবা থাকিব, এইবিলাকতো আৰু ৰাজনীতিত কি নাথাকে, এইবিলাকতো থাকিব। মিত্ৰতাততো অলপ তিক্ততা থাকেই, মিত্ৰতাত তিক্ততা থাকে। আপোনালোকে কৈ আছে আমাৰ নিশ্চিত শত্ৰুতাটো থাকে, মিত্ৰতাটো থাকে, এইবিলাক তিক্ততা থাকে। কিন্তু আমাৰ মূল শত্ৰু আমি আইডেণ্টিফাই কৰিছো, সেয়া হৈছে কংগ্ৰেছ। কাৰণ দেশৰ স্বাধীনতাৰ পিছত দীৰ্ঘদিন ধৰি ৰাজ্যখনত কংগ্ৰেছ দল ক্ষমতাত আছিল, আৰু কংগ্ৰেছে যদি বিদেশী নানিলেহেঁতেন, বিদেশী বহিষ্কাৰ আন্দোলনো নহলহেঁতেন, শ্বহীদো নহলহেঁতেন, অসম গণ পৰিষদো জন্ম নহলহেঁতেন। গতিকে আজিৰ দিনত আমি ৰাজ্যখনত কেইটা চিটত উঠিম, ক'ত উঠিম, সেইটো আমি এতিয়ালৈকে ঠিক কৰা নাই, আৰু সেই সম্পৰ্কে বিস্তৃত আলোচনাও হোৱা নাই। গতিকে ছাৰ্ভে কৰিব দিয়া হৈছে, আমিও তথ্য পাতিখিনি লৈ লম। ঠিক আছে, এতিয়া মই নকওঁ কিমানখন, আজিৰ দিনটোত নকওঁ, এইটো বহুত আগতীয়া হ'ব।